ডিমৌৰ চৰগুৱা এখন সৰু গাঁও। এই গাঁৱৰ জোনাকী দাস আৰু বোৱাৰী পৰিস্মিতা দাসে মিলি চলাইছে এক আদৰ্শ কৃষিজীৱী পৰিয়াল। পৰিয়ালটোৱে শাক পাচলিৰ খেতিৰে স্বাৱলম্বিতাৰ এক নতুন অধ্যায় সৃষ্টি কৰিছে। ঘৰত নাই কোনো কামৰ প্ৰভেদ। বোৱাৰীয়ে পাৱাৰ টিলাৰ চলাই, শাশুৱে কোৰ মাৰে আৰু ঘৰত উৎপাদিত শাক পাচলি পুত্ৰই বজাৰত বিক্ৰী কৰে। পৰিয়ালটোৱে প্ৰতিৰোধী মনোভাৱে চলাই যোৱা এই খেতি সঁচাকৈ অনুকৰণীয়। বাৰীখনত বন্ধাকবি, ফুলকবি, ব্ৰকলি, বিলাহী, মটৰ, জাতিলাও, নেমু আদিৰ খেতি হয়। বহুমুখী খেতিয়ে খেতি ব্যৱস্থাক মজুত কৰাৰ লগতে পৰিয়ালটোৰ আয়ু বৃদ্ধি কৰি তুলিছে। কিছুদিনৰ পূৰ্বে অহা শিল বৰষুণে বাৰীখন তছনছ কৰি থৈ যোৱাৰ পিছতো পৰিয়ালটোৱে নিজৰ মনোবল হেৰুওৱা নাছিল। তৎপৰতাৰে বাৰীখন পুনৰ গঢ়ি তোলাৰ কামত ব্যস্ত হৈ পৰিছে। কঠিন সময়ত একত্ৰিত হৈ পৰিয়ালটোৱে কৃষি জীৱনৰ প্ৰতিবদ্ধতা প্ৰতিপন্ন কৰিছে। পৰিয়ালটোৱে নিজৰ কামত পুৰুষ মহিলাৰ মাজত কোনো ভেদাভেদ নাৰাখি সন্মিলিতভাৱে খেতিৰ সকলো দায়িত্ব পূৰ্ণ কৰি আহিছে। ইয়াৰ ফলতে পৰিয়ালটোৰ কামত এক স্বাভাৱিক শৃংখলা আৰু সফলতা দেখা গৈছে। এইগৰাকী আদৰ্শ পৰিয়ালৰ প্ৰতিবদ্ধতা আৰু কঠোৰ পৰিশ্ৰমে প্ৰমাণ কৰিছে যে কঠিন সময়তো মনোবল ৰাখিলে কৃষিৰে স্বাৱলম্বী হোৱা সম্ভৱ। কৃষি ব্যৱস্থাৰ এই উদাহৰণে ৰাজ্যৰ আন বহু পৰিয়ালকো অনুপ্ৰাণিত কৰিব। ল'ৰাকেইটা সৰু হৈ থকা পৰাই খেতি পথাৰ কৰিছোঁ। প্ৰায় 60 বছৰ হৈ গ'ল বুলি ক'ব পাৰি আৰু। এতিয়াও নাতি নতিনা পু বোৱাৰী লৈ এইবোৰ খেতি পথাৰ কৰি আমাৰ মানুহজন অসুখীয়া, তেওঁ একো কৰিব নোৱাৰে। সেইকাৰণে আমি এইবোৰকে কৰি মেলি আমাৰ পৰিয়াল পোহপালন দি চলাই মেলি খাই থাকোঁ আৰু বছৰ বছৰ এইভাগে আৰু। বাৰিষা খেতি, খৰালি খেতি চববোৰে কৰোঁ আমি। মহিলাই আমি আৰু বাৰীয়ে ঘৰে কৰোঁ আৰু পুলি পোলা ৰোৱা, গুটি গোটা দিয়া, গৰু ছাগলী আপডাল কৰা আৰু ল'ৰাকেইজন বজাৰলৈ যায়। অসুবিধা এতিয়া আমাৰ কাৰেণ্টৰ অসুবিধা। পোহৰটো পালে চৰকাৰৰ পৰা আমি আৰু নথৈ ধন্যবাদ হ'ম আৰু সুখী হ'ম। কৃষি বিভাগে যদি দয়া কৰি দিয়ে আৰু কিবাকিনি দিব পাৰিব। তেওঁলোকে এতিয়া মেচিন চেচিন কিবাকিনি দিম বুলি কৈছে। এইটো পানী তলৰ পৰা ওলোৱা পুলিবোৰত দিয়াটো মেচিনটোৰ নাম পাহৰিলোৱে নহয়। মেচিন এটা তেওঁলোকে দিম বুলি কৈছে, এতিয়া কি কৰে আকৌ, কেতিয়াকৈ দিব। মোৰ এতিয়া অহা 12 বছৰ হ'ল। তেতিয়ানো পৰাই মই খেতিত লাগি আছোঁ মাহঁতৰ লগত, ভাইটিহঁতৰ লগত আৰু এওঁলোকৰ লগতো কৰি আছোঁ সকলোখিনি। আমাৰ কাৰেণ্টৰ সুবিধাটো নাই। কাৰেণ্টৰ সুবিধাটো থাকিলে আমি বহুতখিনি কিবাকিবি কৰিব পাৰিলোঁ হয়। তথাপিতো আমি এতিয়া কৰি আছোঁ ওলকবি, ফুলকবি, বন্ধাকবি, বেঙেনা, জলকীয়া, আলু এনেকৈ সকলোখিনি আছে আৰু লগতে আমাৰ গৰুও আছে, ছাগলী আছে। আমি সকলোখিনি এনেকৈ পাম খেতি কৰি আছোঁ আৰু। আমাৰ এতিয়া বহুতখিনিয়ে ক্ষতি হৈছে। ফুলকবি, বন্ধাকবি এইবিলাক সকলো, জাতিলাও মানে ঘাঁহ লগাই দিছে, এনেকুৱা ডাঙৰ শিল পৰিছে মানে। আৰু টিংপাতো তেনেকৈ ক্ষতি হৈছে, ফুটা ওলোৱাই দিছে। এতিয়া মই পাৱাৰ টিলাৰ হাল বালোঁ মানে মানুহজন বজাৰলৈ গৈছে। তেওঁ বজাৰলৈ গৈছে, এতিয়া পুলি লগাব লাগে, গুটি লগাব লাগে। সেইকাৰণে মাহঁতৰ লগত, ভাইটিহঁতৰ লগত এনেকৈ পাৱাৰ টিলাৰ চলাই মই। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, নিউজ 12 হব নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।